নমস্কাৰ মই এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমাৰো ভাল এতিয়া মই কি কাটি আছোঁ গম পাইছে নে আম কাটি আছোঁ সেইদিনা আম লৈ আহিছিলোঁ যে কিনাম তাৰপিছত এয়া কাটি আছোঁ এটা আছেগৈ সেইটোকে এতিয়া ৰাতিপুৱা শুই উঠিব পৰা মানে সৌজনী ছোৱালী আম খাম কৰি আছে আৰু লগতে তাৰপিছত এয়া দিছোঁ এয়া ল'ব মই কিনাম খাবলৈ মই বিৰাট বেয়া পাওঁ মানে ঘৰুৱা আমৰ নিচিনা নালাগে আৰু এইবাৰ ওচৰতে আম গছ এজোপা আছিলে মানে আম এবাৰ নাই লগা কি কাৰণে লগা নাই নাজানো আম এবাৰ নালাগিলেই এটামান আম দেখিছোৱে নেকি সেইটো বান্ধৰে খাই থকা দেখিছোঁ তাকে আজিৰ দিনটো আপোনালোকক কি দেখাব পাৰোঁ আপোনালোকে তাকে চাই যাব এতিয়া কাপোৰ অলপমান আছে মেলোঁগৈ কাপোৰখিনি ধুলোঁ এবাৰ চিমচিমকৈ বৰষুণ দিছে এবাৰ ৰখাইছে ভিতৰত ভৰাই থৈ দিছিলোঁ এতিয়া তাকে মেলোঁগৈ আমৰ লগত দেখিছে নে চিঞৰ বাখৰ কৰি আছে মানে এখন প্লেটত দিলোঁ দুখন কাটা চামুচ দিছোঁ ভাগ কৰি খাবলৈ দিছোঁ তাকে এতিয়া চিঞৰ বাখৰ লাগি আছে যাওঁ এতিয়া তাহাঁতকো চাগৈ কাপোৰকেইটা মেলোঁগৈ বাৰু দিনটো আপোনালোকে চাই যাব আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব এতিয়া এয়া বুট দালিৰ লগতে অমিতা আৰু আলু অমিতা মানে সিভাগে খাবলৈ টান পাই যে সেইকাৰণে এনেদৰে মিহলাই দিছোঁ আৰু লগতে পিঁয়াজ আদা নহৰু সেয়া পেষ্ট বনাই থোৱা আছে এতিয়া এয়া দুপৰীয়া সাজ বনাই লওঁ ইয়াতে এতিয়া আদা নহৰু লগতে পিঁয়াজ দি লৈছোঁ ইয়াত মছলা এক নাই কৰা দেই মানে হেৰি কৰি আমি আগে মৰমলৈ আগে কাঢ়ি ল'ম তাৰপিছতে আমাৰ ডাঙৰ বেটি আৰু মোলৈ দিব লাগিব যিহেতু মৰমে মানে মছলা নাই দিয়ে তাইক খাবলৈ সেইটো কাৰণে এতিয়া এনেদৰে এতিয়া হুইচেলকেইটা বজাই লওঁ এতিয়া ইয়াত দুপৰীয়া সাজ এনেদৰে খাবলৈ লৈছোঁ লগত লৈছোঁ পাপৰ এতিয়া ৰাতিপুৱা যিহে বৰষুণ দিছিলে ভাবিছিলোঁ চাগে আজি ৰ'দ নিদিবই কালিতো তেনেকৈ নিদিলেই এইকেইটা কাপোৰ আজি কেইবাদিনৰ পৰা মানে মই গোটাই আজিহে ৰ'দ চেঙা দেৰিকৈ ওলাইছে দেৰিকৈ ওলালেও মানে ধুই দিছোঁ কাপোৰবিলাক নহমাই ইহঁতৰ ছোৱালী দুজনী কাপোৰ গোট খাই মানে বহুতখিনি হৈ গৈ আছে নাই চব ইহঁতৰ এইবিলাক সৰু সুৰা পেণ্ট এতিয়া আকৌ ৰ'দটো ইমান দিছে যে ৰাস্তাটো সৰাই নাই চোতালখন অকণমান খাইছিলোঁ তাৰপিছত এতিয়া আকৌ নহয় ৰাস্তা দেখিছে ন অৱস্থা কিমাননো গাড়ী এইটো কিমানো সাৰিবা ৰাস্তা আজি ওলোৱাই নাই এতিয়াহে অকণমান ওলাই আহিছোঁ দেই ইমান সৰু সৰু অকণনি সেয়া আমলখি পৰি আছে কলীয়া আমলখি গুটি হোৱাই নাই কৰি মেলি যিকেইটা থাকিবগৈ আৰু সেইকেইটাহে আৰু মেকআপ কৰি আছে গাইজ দিছোঁ দিয়া মেকআপ কৰি আছে দেই আমাৰ ছোৱালীয়ে চাওঁ দিয়া ওপৰলৈ ফটো দি দিওঁ মুখত গোটেই তেলি দিয়া ক্ৰীম এসোপা লগাই লৈছে দেখিছানে গাইজ দেখোন মাৰি দেচোন এতিয়া এয়া বিন্দিলৈ গৈছে লিপষ্টিক বেছি নলয় লিপষ্টিক ল'বলৈ গৈছে লিপষ্টিক বেছি নলয় হ'ব দে ৱা কিয় ইমান মেকআপ কৰিছা কি কৰিবলৈ কোৱা ভিডিঅ' কৰিবলৈ চাওঁ এইফালে চাওঁ মুখখন বিউটিফুল হৈছে নাচাওঁ ভিডিঅ' কৰিবলৈ মুখত মেকআপ এসোপা কৰি লৈছে এয়া 4টামান বজাত ইমান ডাঙৰকৈ বৰষুণ দিছে বৰষুণ নিদিব বা কিয় ইমান গুপগুপে গৰম এটা উঠিছিলা ক'লৈ গৈছা যোৱা ভিতৰত যোৱা নক'বা খুৰা নুঠিবা নেকি বাইদেউ এতিয়া দেখিছা না 7টা বাজিবলৈ হ'ল হা আকৌ ভাত খাই দেখোন শুবলৈ হ'বই নুঠা নেকি পঢ়িবা কেতিয়া সৰু বাইদেউ আমাৰ সৰু বাইদেউ মানে কি হৈছে চকু এটা খজুৱাই আছে এলাৰ্জি টাইপৰ নিচিনা হৈছে নে মানে খজুতি হৈ আছে সময়তে বিষাইছেগৈ আছে ভাবিছোঁ কাইলৈ মানে ডক্টৰৰ ওচৰলৈ লৈ যাওঁ নে কি চকুৰ কথা যেন মানে খজুৱা চকুত মানে ক'লা হৈ গৈছেগৈ কম কি খজুৱা চকুটো মানে সৰু হৈ গৈছেগৈ পিনে ডাঙৰজনীয়ে দিনত নুশুলে এতিয়া শুই দিলে এতিয়া দুইজনী শুই আছে ওচৰতে বহি আছোঁ জোগাই আছোঁ নুঠে
তাৰপিছতে সেয়া সৰু বেটি সেয়া কৈছোঁ যেন কাইলৈ তাকে আকৌ ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব। যেতিয়া মানে দেউতাৰ ওচৰত নাথাকে, এতিয়া এসপ্তাহমান হ'ল তেওঁ নায়েই, কেতিয়া আহে মানে একো ঠিক নাইকিয়া হৈছে। আকৌ ইয়াৰ পৰা আকৌ মানুহ দিব লাগিব, তেতিয়া আকৌ তাত যিকেইটা মানুহ আছে মানে আহিব পাৰিব। সেই তেনেকুৱা নিচিনা কথা, একো মানে গেৰাণ্টি নোহোৱা নিচিনা হৈছে কোনদিনাখনি আহে। তাৰপিছত এতিয়া আকৌ ময়ে লৈ যাব লাগিব। কাইলৈ ভাবিছোঁ ডক্টৰৰ ওচৰলৈ লৈ যাম। চকুৰ ইনফেকশ্যন হৈছে যেন লাগিছে, বা কিবা চকুৰ প্ৰব্লেম বাৰু নহয়, চকুৰ ইনফেকশ্যন হৈছে। মানে স্কুল যাওঁতে চশমা এযোৰ পিন্ধি যাব লাগে, নিপিন্ধে। আৰু তাতে এই পুখুৰী পাৰত, এই পুখুৰী পাৰটো মানে ৱালখিনি আকৌ ভাঙি মেলি ভালকৈ আকৌ ৰিপেয়াৰিং কৰি আছে, নতুনকৈ আকৌ লগাইছে, মেচিনো চলি আছে, ধূলি তাতে ধোঁৱা কিমানখিনি হৈছে, তেনেকৈ তাই গৈ আছে। তাৰপিছত ভাবিছোঁ কাইলৈ কিবা ডক্টৰক দেখুৱাই লৈ পিনে গ্লাছ এযোৰ লৈ আহিম বুলি ভাবিছোঁ। এনেকৈ ধূলি চুলি নলগাকৈ স্কুল যাওঁতে পিন্ধিব, আকৌ খুলকাই দি আকৌ আহোঁতে আকৌ পিন্ধাই আনিম আৰু তেনেকুৱা মানে। আৰু চব ল'ৰা ছোৱালী অসুখ হৈছে। সেইদিনা স্কুললৈ গ'লোঁ, প্ৰায়বাৰ মানে ষ্টুডেণ্ট অহাই নাইকিয়া, সিটোক আৰু তাইও সেয়া মাজতে দুদিনমান ক্ষতি হৈছিলে, আকৌ দুদিনমান গৈছিলে। এতিয়া কাইলৈ ভাবিছোঁ আকৌ নিনোগৈ আৰু। ভাবিছিলোঁ কাইলৈ সোমবাৰ, মই এই দূৰলৈ যাম বুলি ভাবিছিলোঁ, তাই হৈ শৰাই অকণমান দিবলগীয়া আছিলে, এতিয়া নাই। আকৌ এনেকুৱা চকু এটা প্ৰব্লেম হৈ থাকিলে কেনেকৈ যাব, চকুটো মোহাৰিয়ে থাকে। বিৰাট ডাঙৰ কথা, মানে কি ক'ম। কিবা নিজৰে কিবা এটা হ'লে একো নাই, মানে ছোৱালী কিবা এটা হ'লে বিৰাট দিগদাৰ হয়। মানে আমনিৰ ওপৰত আমনি কৰি আছে। এতিয়া আকৌ ৰাতি সাজৰ কাৰণে যোগাৰ কৰোঁগৈ, কি আছে তাকে বনাওঁগৈ। এইখিনি বজাৰ কৰা হোৱাই নাইকিয়া, যিহেতু আছেই, কুন্দুলি আছে, ভাতকেৰেলা আছে। তাকে এতিয়া কি কৰোঁ মানে মইতো চবেই খাওঁ, এতিয়া ছোৱালীহে। ভাজি অথনি ক'লোঁ, ৰুটিৰ লগত মই ভাজি কৰি দিওঁ, কুন্দুলি ভাজি কৰি দিওঁ, নেখায়। এজনীয়ে যদি খাওঁ, দুজনীয়ে যদি নাখায় কেনেকৈ হ'ব। দুচাট এচাট দি খুৱাবলৈও মানে মন নাইকিয়া, যিহে তাহাঁতৰ দেহামকেইটা হৈ আছে, কি দুচাট এচাট দিবা। তাকে কিবা এটা কৰোঁগৈ, সেয়া ভাবি আছোঁ কি কৰোঁ। এতিয়া ৰাতি সাজৰ কাৰণে ভাত নোখোৱা দেখি দুপৰীয়া বুট দালি আছিলে, লগতে ৰুটিকে বনালোঁ। আজি তেনেদৰে ৰাতি সাজটো খাবলৈ দিছোঁ। বাৰু এতিয়ালৈ ৰাখিছোঁ। যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব।